নমস্কাৰ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ আজি এটা ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টোত আপোনালোকে সকলো গম পাব আৰু সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোক সকলো ভালে আছে চাগৈ নহয় জানো আৰু ময়ো বৰ্তমান ভাল বেয়াৰ ধুমুজাত সোমাই আছোঁ কাৰণ ভাল বুলিনো কেনেকৈ ক'ব মা আছে হস্পিটেলত আৰু মই আছোঁ অফিচিয়েলি কিছুমান কাৰ্য মানে সমাধান কৰিবলগীয়াও হৈছে আৰু এতিয়া দেখিছেনে মই অকণমান ৰূপটো বেলেগেই হৈ আছে মোৰ ৰূপটো অকণমান চাওক মই ওলাইছোঁ আজি এই অকণমান নতুন বেলেগ মানে ভাল অকণমান বেলেগ এটা ৰূপত ওলাইছোঁ আজি আপোনালোকে বেলেগ এটা ৰূপত দেখিছে চাগে কথা হ'ল কি আজি মানে বাটৰ নাট এখন কৰিবগৈ লাগে অফিচিয়েলি ডিষ্ট্ৰিক্টৰ মানুহ আহিব আমাৰ গোপালপুৰ পঞ্চায়ত ওচৰতে পঞ্চায়তৰ আণ্ডাৰত মানে এখন নাট কৰিব লাগে আজি ডক্টৰ বিৰুবালা ৰাভাৰ মানে তেখেতৰ যি মানে কি এইটো বুলি কয় ডাইনী হত্যা কুসংস্কাৰ অন্ধবিশ্বাস এইবিলাকৰ বিৰুদ্ধে যি মাত মাতি তেখেতে এগৰাকী মহিয়সী নাৰী হিচাপে থিয় দিছিলে আৰু তেখেতে পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছিলে গতিকে তেখেতৰ হৈ আজি এই দিনটোত আমি এখন বাটৰ নাট কৰিব লাগে আৰু সেই উদ্দেশ্যৰে মই ওলাইছোঁ ধুনীয়াকৈ সাজি কাচি উপায় নাই অফিচিয়েলি অৰ্ডাৰ মানিবইলগীয়া হয় আৰু ৰাতিলৈ মই ওলাম মাৰ ওচৰলৈ মা আছে গুৱাহাটীত আপোনালোকক মই কৈছোঁৱে ৰাতিলৈ মই গুৱাহাটী মানে যাত্ৰা আৰম্ভ কৰিম তাৰপিছত এতিয়া দিনৰ কাৰ্যসূচীকেইটা মই কৰি থৈ গ'লে অফিচিয়েলি যেনে হ'লেও অকণমান ছাপৰ্ট পাম আৰু সেইকাৰণে অফিচৰ লগতো মিলি থাকিব লাগিব গতিকে ওলালোঁ তালৈ বাৰু যাই নহওক আপোনালোকক মোৰ কথাবিলাক জনাই আছোঁ আৰু এতিয়া বিশেষ কথাটোলৈ আহোঁ সেইদিনাখন আপোনালোকে আমি বিশ্বনাথ ডিষ্ট্ৰিক্টলৈ গৈ পেলাই কি খবৰ পালোঁ কি নাই পোৱা আপোনালোকে সকলোৱে জানিবলৈ আগ্ৰহী হৈ আছে আৰু বাইদেউসকলে মোক কমেণ্টতো জনাইছে যে আপোনালোকে তাত কি গম পালে কি নাপালে মানে আমাক ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জনাব মই সেই কমেণ্টকেইটাও পঢ়িছোঁ আৰু সুবিধাও পোৱা নাই কালি আমি প্ৰেক্টিছ কৰিলোঁগৈ আৰু আজি ভাবিলোঁ ওলাওঁতেনেই লৰালৰিকৈ ভিডিঅ'টো বনাই আপোনালোকক জনাওঁ যে আমি গৈ পেলাই কেনেদৰে কি মানে সন্মুখীন হ'লোঁ এতিয়া কথা হ'ল কি আমি সেইদিনাখন গ'লোঁ আমাৰ 5টা প্ৰকল্পৰ 6গৰাকী গ'লোঁ আৰু 6গৰাকীয়ে গৈ পেলাই প্ৰথমতে আমি ডিষ্ট্ৰিক্টৰ মানে আমাৰ যিখন কপিখন আপোনালোকক পঢ়ি শুনাইছিলোঁ আপোনালোকে শুনিছে পঢ়ি দেখিছেও গতিকে আপোনালোকক সেই কপি দেখুৱালোৱে আৰু আমি লিখা মেলা কৰি DTP কৰি ল'লোঁ কৰি লোৱাৰ পিছত গোটেইকেইগৰাকী আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত আমাৰ সকলোৰে মানে অসমৰ যিমানখিনি আমাৰ বান্ধৱী আছে সকলোৰে একেখিনি সমস্যাতে জড়িত হৈ আছে সেইকাৰণে একেখিনি সমস্যা আমি সন্মত প্ৰকাশ কৰিলোঁ আৰু আমি গৈ পোৱাৰ লগে লগে ছাৰ নাছিলে ছাৰ আমি 2:30-3টামান বজাত পাইছোঁগৈ আমাৰ ইয়াৰ পৰা 150মান টকাৰ ওচৰত হয় ভাড়া গতিকে আমি যোৱা দেৰিকৈ গৈছোঁ আগবেলা গ'লে ছাৰে যিহেতু ডিউটি সময়ত ৰেছপণ্ড নিদিবও পাৰে সেইকাৰণে আমি পিছবেলা গ'লোঁ আৰু পিছবেলা গৈ ছাৰলৈ ৰওঁতে আমি 4 বজাত ছাৰক লগ পাইছোঁ প্ৰথমতে আমি এপইণ্টমেণ্টখন ল'লোঁ মানে ছাৰক লগ কৰা পাৰ্মিশ্যন উলিয়াই ল'লোঁ উলিওৱাৰ পিছত আমি তেখেতক লগ কৰিবলৈ সোমাই গ'লোঁ 6গৰাকী আমি ধুনীয়াকৈ নমস্কাৰ দি সোমালোঁ তাৰপিছত তেখেতে আমি থিয় হৈ আছোঁ 6গৰাকী আৰু তেখেতে বহিবলৈ দিলে মানে বহিবলৈ বেয়াও লাগিছে যিমান যি হ'লেও এজন জিলা আয়ুক্তৰ মুখৰ আগত বহি কথা কোৱাটো ইমান আমাৰ মানে সাহসিকতা দেখুৱাবলৈ ইচ্ছা কৰা নাই তথাপিতো তেখেতে বহিবলৈ কৈছে সন্মানটো প্ৰদৰ্শন কৰিবই লাগিব বহিলোঁ বহাৰ পিছত মোকে আৰম্ভ কৰিবলৈ দিলে লগৰকেইগৰাকীয়ে বাহিৰতে কৈছে আপুনি আৰম্ভ কৰিব কথাখিনি ধুনীয়াকৈ আৰু যদি কিবা থাকি যায় মই বাহিৰত কৈছোঁ যদি মোৰ কিবা ভুল হৈ বা থাকি যায় পইণ্ট থাকি যায় তেতিয়া আপোনালোকে লগালগ আৰম্ভ কৰি দিব তেতিয়া মই ঠিকে আৰম্ভ কৰিলোঁ ছাৰে সুধিলে আপোনালোক ক'ৰ পৰা আহিছে কি কামত আহিছে সকলো সুধিলে আৰু কাগজখন আমি আগবঢ়াই দিলোঁ আগবঢ়াই দিয়াৰ লগে লগে মই আৰম্ভ কৰিলোঁ যে আমাৰ গোটেই সমস্যাখিনি ছাৰক উত্থাপন কৰিলোঁ কাৰণ তেখেতে কাগজখন পঢ়ি পেলাই শেষ কৰি আমাৰ লগত কথা পতাৰ সময় নাথাকে সেয়েহে আমি গোটেই কথাখিনি মই আৰম্ভ কৰি দিলোঁ একেবাৰে CB পৰা ধৰি ইনচেণ্টিভ আমি 2 বছৰমানৰ ওচৰত হ'ল পোৱা নাই তাৰপিছত CB পইচা 2টা মাহত CB পাতিব লাগে কিন্তু আমাৰ পকেটৰ পইচা খৰচ কৰি আমি সেয়া কৰিব লাগে যাতায়াতৰ নামত আমি যি হাৰাশাস্তি ভোগোঁ নিজৰ পকেটৰ পইচাই বস্তু কঢ়িয়াই নিব লাগে দাল খিচিৰি আৰু চুজি হালোৱা শিশুৱে একেবাৰে নাখায় তথাপিতো আমি আমাৰ কথা পেলাব নোৱাৰি মাক দেউতাকে বা গ্ৰহণ কৰে কিন্তু গ্ৰহণ কৰিবলৈ যাওঁতে আমাক বিভিন্ন ধৰণৰ কথা মানে কয় যে আপোনালোকে বেলেগ বস্তু অনাৰ চেষ্টা কৰক আমি সেইখিনিও ক'লোঁ লগতে এই যে গেছ মানে ACM বনাবৰ কাৰণে গেছ প্ৰয়োজন হয় এই গেছটো ভৰাবলৈ 1000 টকা প্ৰয়োজন হয় এই 1000 টকা আমি ক'ত পাম নিজৰ পকেটৰ খৰচ কৰিবলৈতো আমি সমৰ্থন নহয় আৰু আমাৰ কিমানকেইটা পইচানো সেইকেইটা পইচাটো আমি ইমানখিনি কাম কৰিব নোৱাৰোঁ গতিকে এই 7-7 গোটেইখিনি কথা ছাৰক খুব কম সময়ৰ ভিতৰত মই ক'বলৈ চেষ্টা কৰিলোঁ আৰু তাৰপিছত যিটো থাকি গৈছে এটা পইণ্ট থাকি গৈছিলে যে
মানে কিবা এটা পইণ্ট থাকি গৈছিলে আৰু আমাৰ বিহালী বাইদেউগৰাকীয়ে তেখেতে ক'লে যে এনেকৈ তেনেকৈ মানে চিলিণ্ডাৰ ভৰাবৰ কাৰণে যি কাৰ্ড আজিকালি ফেচ ল'ব লাগে বা কিবা মেছেজ আহিব লাগে সেইখিনিতো আমাৰ কাৰ্ডৰ জৰিয়তে অংগনবাড়ী চেণ্টাৰত নাহে, গতিকে আমি সেইটো সমস্যা কেনেকৈ সমাধান কৰিম সেইটো তেখেতে পইণ্ট উত্থাপন কৰাৰ লগে লগে ছাৰে গোটেই কথাখিনি সুধি পেলাই আমাক এটা ক'লে যে আপোনালোকে সমাজ কল্যাণ অফিচাৰৰ লগত যোগাযোগ কৰিছেনে? তেতিয়া মই ক'লোঁ ছাৰ আমি আগতে আমাৰ বিহালী বাইদেউসকলে সমাজ কল্যাণ অফিচাৰ মানে ডিষ্ট্ৰিক্টৰ কথা পাতিছিলে, কিন্তু পাতাৰ পিছতো যেতিয়া তেখেতে সমস্যা সমাধান কৰিম বুলি কয়, আশ্বাস দিয়ে, কিন্তু আমি ছাকচেছফুল হোৱা নাই। গতিকে আমি একেখিনি কথাকে আকৌ তেখেতৰ ওচৰলৈ লৈ নগ'লোঁ আৰু ডাইৰেক্ট এইবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কিবা পাৰে নেকি সহায় কৰিব, আৰু আমি পিছৰ পৰ্যায়ত কেনেদৰে আগবাঢ়িম আপোনাৰ পৰা দিহা পৰামৰ্শও বিচাৰি আহিছোঁ। তেতিয়া ছাৰে মোৰ নম্বৰ ল'লে, তাৰপিছত আৰু দুগৰাকীৰ নাম্বাৰটো মই লিখি দিলোঁ, মানে টোটেল 3গৰাকীৰ নাম্বাৰ দিছোঁ, আৰু তেখেতে ইমান ধুনীয়াকৈ ইমান মানে ভাবিব নোৱাৰা মানে আমাৰ লগত কথা পাতিছে, ইমান ভাল লাগিল তেখেতক লগ পাই নহয়, ভাবিব নোৱাৰি মানে। ভয় লাগিছিলে মানে কিজনী কিবা কয়, কিন্তু ভয়ো কৰা নাই ইমান, কাৰণ আমি ডিষ্ট্ৰিক্টৰ হৈ পেলাই গৈছোঁ, কাৰণ আমাৰ ব্যক্তিগত কিবা বিচাৰি যোৱা নাই, সকলোৰে সমস্যা এটা লৈ গৈছোঁ। গতিকে তেখেতে কেতিয়াও ৰেচপণ্ড নকৰাকৈ নাথাকে, সেইটো আমাৰ বিশ্বাস আছে। তথাপিতো যেতিয়া তেখেতে ক'লে যে মই আমুকৰ লগত কথা পাতিম, মানে তেখেতে কৈছে আৰু কাৰ লগত কথা পাতিলে মানে সমস্যাটো সমাধান হোৱাৰ চান্স থাকে, গতিকে তেখেতসকলৰ লগত আলোচনা কৰি পেলাই আমাৰ নম্বৰ লৈছে, আৰু যিমান পাৰে তেখেতে সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰিব। আৰু ডাল খিচিৰি যে আৰু চুজি হালোৱা এইখিনি মানে এটা ডিষ্ট্ৰিক্টত বন্ধ কৰিব নোৱাৰে তেখেতে কৈছে। গতিকে এই বস্তুটো বন্ধ কৰিবলৈ হ'লে গোটেই অসমৰ ছোৱালীয়ে সমাজ কল্যাণ মানে সঞ্চালকালয় অফিচৰ লগত যোগাযোগ কৰি তেনেকৈ প্ৰচেছৰ জৰিয়তে আলোচনা কৰি পেলাইহে, মানে যদি গ্ৰহণ নকৰে, যদি উপযোগী নহয় বা শিশুৱে যদি নাখায় তেতিয়াহ'লেতো দি লাভো হোৱা নাই। মই ক'লোঁ যে আমাৰ হিতাধিকাৰীটো উপকৃত হোৱা নাই, হিতাধিকাৰী উপকৃত যদি নহয় তেতিয়াহ'লে ঠিকাদাৰৰ পকেট গৰম কৰি জানো কিবা লাভ আছে ছাৰ? তেতিয়া ছাৰে কৈছে একেবাৰে সঁচা কথা কৈছে আপুনি, হয় কথাটো, যদি হিতাধিকাৰীয়ে গ্ৰহণ নকৰে তেতিয়াহ'লেতো বস্তুটো দি এনেই অপব্যয় হৈছে, কোনো ছাকচেছ হোৱা নাই। গতিকে এনেদৰে আমি গোটেই কথাখিনি পাতিলোঁ। তাৰপিছত আমি ছাৰে কি কয়, ফোনততো আমাৰ লগত যতদূৰ সম্ভৱ আমাৰ লগত কথা পাতিব ছাৰে। 3টা নম্বৰ সংগ্ৰহ কৰিছে, আৰু 3টা নম্বৰত যেতিয়া ফোন কৰে লগে লগে আপোনালোকক জনাম এই পইচাখিনি, আমালৈ অহা পইচাখিনি জেগাত পৰাই অহা নাই নে আধা বাটতে ৰৈ গৈছে নে মানে দিয়াই নাই, এই গোটেই সামৰি মানে ACM 100%, TSR 100%, আমি গোটেই ৱেট 100%, ইমানখিনি 100% কৰাৰ পিছতো যে আমি 1 টকা পইচা চুবলৈ নাপাওঁ, এই গোটেই কথাখিনি আপোনালোকৰ হৈ সকলোৰে হৈ আমি ছগৰাকীয়ে উত্থাপন বৰ ধুনীয়াকৈ কৰিছোঁ, আপোনালোকে নিঃসন্দেহে ভাবিব পাৰে। গতিকে কিবা এটা নহয় কিবা এটা আমি ৰিজাল্ট পাম। ছাৰে আমাৰ সন্মুখতো ফোন কৰি আমাক ৰিজাল্টটো দিবলৈ যেনে হ'লেও ছাৰৰ হাতত অকণ সময় লাগিব, সেইকাৰণে আমাক মুখৰ আগতে ফোন কৰা নাই। ছাৰে মানে খুব কম সময়ৰ ভিতৰত আমাক এই খবৰখিনি আমালৈ পঠাব, আৰু আপোনালোকে আশা কৰি মানে খবৰখিনি পাই যাব মোৰ জৰিয়তে। ভিডিঅ'সমূহ চাই থকাৰ লগে লগে আপোনালোকে মোৰ পৰা সকলো খবৰ পাব, আৰু আপোনালোকক সকলো জনাম। খালি আপোনালোকে যিসকলে এই ভিডিঅ'বোৰ পোৱা নাই আপোনালোকক শ্বেয়াৰ কৰি পেলাই মোক সহায় কৰিব। ধন্যবাদ। আজিলৈ আহোঁ, এতিয়া বাটৰ নাটৰ কাৰণে প্ৰস্তুতি চলাওঁগৈ।